চোৱা ইয়াত আমাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল এটা অহন্য পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব? এটা অহন্য মানে শূন্য নথকা পৰিমেয় সংখ্যা মানে পৰিমেয় সংখ্যা আৰু এটা কি এটা হ'ল আমাৰ অপৰিমেয় সংখ্যা। তেতিয়াহ'লে এই দুটাৰ পূৰণফল কিমান হ'ব সেইটো আমাৰ উলিয়াব লাগে। তো কেনেকৈ উলিয়াও চোৱা, বস্তুটো এনেকুৱা হ'ব যে তুমি ধৰা এটা পৰিমেয় সংখ্যা মই ধৰিলোঁ যে 2 ধৰিলোঁ, তাৰপিছত এটা অপৰিমেয় সংখ্যা মই √5 ধৰিলোঁ, এইটো এটা অপৰিমেয় সংখ্যা। গতিকে এই দুটা পূৰণ কৰিলে 2√5 হ'ব। আৰু যিটো নেকি মৌলিক সংখ্যাৰ ওপৰত যদি √, থাকে তেতিয়া সেইটো কি হয়, সেইটো এটা অপৰিমেয় সংখ্যা হৈ যায়। গতিকে এইটো গোটেইখিনি এটা অপৰিমেয় সংখ্যা। তেতিয়াহ'লে আমাৰ ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব, চোৱা ইয়াৰ সদায়ে অপৰিমেয় হ'ব। এই অপশ্যনটোৱে শুদ্ধ হ'ব। ইয়াত 4টা অপশ্যন আছে, সদায়ে পৰিমেয়, সদায় অখণ্ড সংখ্যা, পৰিমেয় বা অপৰিমেয়। গতিকে চোৱা সদায়ে অপৰিমেয় হ'ব। এতিয়া চোৱা ইয়াতে √5, এইটো আমাৰ 5 নম্বৰ, √5 প্লাছ √3 প্লাছ √2, সৰি √2 নহয়, 2 অনলি, √5 প্লাছ √3 প্লাছ 2। ইয়াতে আমাৰ অপশ্যনত দিছে যে এই গোটেইখিনি সংখ্যাটো এটা স্বাভাৱিক সংখ্যা, এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। তেতিয়াহ'লে চোৱা ইয়াৰ কোনটো শুদ্ধ হ'ব? যে এটা স্বাভাৱিক সংখ্যা বুলি ক'লে ইয়াত স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 এনেকৈ যাব। আৰু অখণ্ড সংখ্যাবোৰ 0ৰ মাজত থাকে, মাইনাছ সংখ্যাবোৰ সেইফালে থাকে, প্লাছ সংখ্যাবোৰ এইফালে থাকে, 1 2 3 4 এনেকৈ যাব, 1 2 3 4, আৰু এইফালে -1 -2। আৰু কি আছে যে যদি এটা পৰিমেয় সংখ্যা হ'বলৈ যায় তেতিয়াহ'লে পি বাই কিউ আকৃতি হ'ব বা তলত 1 থাকিব লাগিব। গতিকে চোৱা এইটোতো পৰিমেয় সংখ্যা নহ'বই। তাৰপিছত এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা হ'ব। কাৰণটো হ'ল চোৱা ইয়াত 3 5 এইবোৰ হ'ল মৌলিক সংখ্যা। তো মৌলিক সংখ্যাৰ ওপৰত যদি √, দিয়া থাকে তেতিয়া কি হয়, সেই সংখ্যাটো অপৰিমেয় বুলি কোৱা হয়। এইটো আমি আগতে আমাৰ যিটো হেৰি ইয়াতে কি আছিলে প্ৰশ্ন 2 ইয়াত আমি প্ৰমাণ কৰি দেখুৱাইছিলোঁ। তো ইয়াৰে শুদ্ধ অপশ্যনটো কোনটো হ'ব? এইটো এটা অপৰিমেয় সংখ্যা। এইটো হ'ব ডি অপশ্যনটো, 5ৰ ডি। তাৰপিছত ইয়াতে চোৱা 6 নম্বৰ, ইয়াত উক্তি এটা দিছে এছাৰ্টেশ্যন যে √2 প্লাছ √5 এটা অপৰিমেয় সংখ্যা। যুক্তিত কৈছে যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p প্লাছ √q এটা অপৰিমেয় সংখ্যা। এতিয়া চোৱা √2 আৰু √5 যুক্তিত এই দুটা অপৰিমেয় বুলি কৈছে, আৰু যুক্তিত কৈছে কি পি কিউ যদি মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় তেতিয়াহ'লে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। এতিয়া চোৱা এইটো ঠিকেই আছে, মানে কি যে মৌলিক সংখ্যা 2 5 7 এইবোৰ হ'ল মৌলিক সংখ্যা। এইবোৰৰ ওপৰত যেতিয়া নেকি √, আহি যায় তেতিয়া সেই সংখ্যাটো কি হয়, সেই সংখ্যাটো অপৰিমেয় হয়। লগতে এইবোৰ কি হয়, এইবোৰ প্ৰতিটোৱে এটা এটা মৌলিক সংখ্যা। গতিকে ইয়াত যুক্তি আৰু উক্তি দুয়োটাই শুদ্ধ। এইটো আমাৰ অপশ্যন চোৱা কোনটো হ'ব, উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য, আৰু উক্তি এৰ শুদ্ধ ব্যাখ্যা যে এত যিখিনি কৈছিল সেইখিনি শুদ্ধ ব্যাখ্যা দিছে ইয়াতে, অৰ্থাৎ 6ৰ এই অপশ্যনটো শুদ্ধ হ'ব, বাকীকেইটা শুদ্ধ হ'ব। এতিয়া আমি 7 নম্বৰটো চাওঁ। 7 নম্বৰত কি কৈছে, উক্তি √a এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা। এইটো আমি জানো যে এ এটা যদি মৌলিক সংখ্যা হয় আৰু এই মৌলিক সংখ্যাৰ ওপৰত √, যেতিয়া আহিব ই এটা অপৰিমেয় সংখ্যালৈ ৰূপান্তৰ হ'ব। গতিকে এইটো উক্তি আমি বুজিলোঁ। যুক্তিটো বুজি অহা, যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। এতিয়া চোৱা যিকোনো মৌলিক সংখ্যাৰ ওপৰত যেতিয়া √, দিয়া হয়, √, মানে হ'ল বৰ্গমূল, এনেকৈ √, দিলে এইটোক বৰ্গমূল বুলি কোৱা হয়। এতিয়া চোৱা যিকোনো মৌলিক সংখ্যা 2 ল'লোঁ, 2 ল'লে কি হ'ব, ই এটা অপৰিমেয় সংখ্যালৈ ৰূপান্তৰ হৈ যাব। ইয়াৰ বৰ্গমূল ল'লোঁ আমি 2। তেতিয়াহ'লে ইয়াতে আমাৰ উক্তি যিটো কৈছে আৰু যুক্তিৰ লগত মিল আছে। গতিকে চোৱা এ উক্তি আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি এ আৰে যিখিনি ব্যাখ্যা কৰিছে এইটো শুদ্ধ। এৰ কাৰণে যিটো ব্যাখ্যা কৰিছে মানে বুজাইছে সেইটো একেবাৰে শুদ্ধ। গতিকে এইটো আমাৰ অপশ্যন এটো শুদ্ধ হ'ব। এতিয়া আমাৰ শেষৰ প্ৰশ্নটো, ইয়াতে আমাৰ চোৱা
root over 2, root over 3, root over 5, root over 6, root over 7, root over 8, root over 10 আটাইবোৰেই অপৰিমেয় হলে তলৰ কোনটো জোৰ সদৃশ পৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব এতিয়া সদৃশ হ'বলৈ গ'লে চোৱা ইয়াতে যিটো জোৰ দিছে সেইটো আমি মিলাব লাগিব ইয়াতে চোৱা এ অপশ্যনত কি দিছে এই অপশ্যনটোত দিছে আমাৰ root over 3 root over 6 এই দুটা যদি আমি ভাঙি দিওঁ root over 3 এইটো ঠিকেই থাকিব এইটো ভাঙিব নোৱাৰি ইয়াক কিন্তু আমি এনেকৈ ভাঙিব পাৰি 2 into 3 গতিকে এইটো সদৃশ নহ'ব কাৰণ ইয়াতে 2 into 3 আছে অকল root over 3 থাকিলেও হল হয় এতিয়া চোৱা root over 8 বি অপশ্যন যেটো আছে এই নাম কৰি চাও root over 8 আৰু root over 10 এই দুটা যদি সমাধান কৰো 8ক যদি উৎপাদক ভাঙা যায় 2 এৰে 4 বাৰ 2 এৰে 2 বাৰ গতিকে 3টা 2 পাই আছো তো জোড়াৰ পৰা এটা বাহিৰত ওলাই যাব কাৰণ ইয়াতে জোড়া হলে স্কয়াৰ ৰুটে ক্যান্সেল হৈ যায় তো এটা 2 বাহিৰত হ'ব এটা ভিতৰত হ'ব কিয় কেনেকৈ হল গম জানানে নাই এইটো আমাৰ এনেকৈ হ'ব ৰুট ওভাৰ যেতিয়া আমি হেৰি কৰিম 2 into 2 into 2 এই দুটা মিলি স্কয়াৰ হ'ব অৰ্থাৎ ইয়াত আমি এনেকৈ কৰিব পাৰো যে 2 স্কয়াৰ into 2 এখানে ৰুট ওভাৰ দিলো তে ৰুট ওভাৰ যদি আমি ভাগ কৰি দিও দুটাক এটা স্কয়াৰ ৰুট ক্যান্সেল হ'ব আৰু 2টো বাহিৰত আহিব এইটো ৰুট ওভাৰ 2 এনেকৈ হৈ যায় গতিকে আমি ইয়াত কি পালো 2 ৰুট ওভাৰ 2 আৰু 10 ৰ ক্ষেত্ৰত আমি কি পাম 10 ৰ ক্ষেত্ৰত পাই আছো 2 into root over 2 into 5 root over 2 into 5 10 এইটো মিল নাই তো আমি 3 নম্বৰটো চাও 2 root over 2 root over 8 এইটো চাও root over 2 root over 8 এতিয়া root over 8 ৰ ক্ষেত্ৰত চোৱা এইটোৰ আমি উৎপাদক কৰি এইখিনি পাইছিলো তেতিয়ালে ইয়াত আমাৰ এইটো আছিল आंसर 2 root over 2 এতিয়া চোৱা এইটোৰ লগত এইটোৰ মিল আছে কাৰণটো চোৱা যে root over 2 আৰু এটা হল 2 root over 2 তেতিয়ালে এইখিনিৰ লগত এইখিনি মিল আছে কাৰণে ইয়াত 1 বুলি আমি ধৰিব পাৰি যদি এইখিনি মিল থাকিলে এইটো সদৃশ বুলি কোৱা হয় তো ইয়াতে বাকি কিটা চোৱা এনেকুৱা মিল নাছিলে এইটো root over তলতে আছিল তাৰ লগত 2 আছিল মিল নাছিলে গতিকে এইটো হ'ব আমাৰ শুদ্ধ অপচনটো ইয়াতে আমাৰ সি অপচনটো শুদ্ধ